গৰু বিহুৰ দিনটোতে আজি বোকাখাতত এক খুব উৎসৱমুখৰ পৰিৱেশ। আমাৰ ঘৰতে এতিয়ালৈকে সম্ভৱতঃ 30যোৰামান হুঁচৰি দল আহিলে, সকলোৱে ফূৰ্তি কৰিছে। নিৰ্বাচনত সকলোৱে ব্যস্ত আছিল কম বেছি পৰিমাণে, ডেকা গাভৰু ৰাইজ। তো আজি সকলোৱে ফূৰ্তি কৰিছে, ভাল লাগিছে। মই সংগ দিছোঁ কাৰোবাক মই এই চেগতে সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। ৰঙালী বিহুৰ ওলগ যাচিছোঁ। এই নতুন বছৰে সুখ সমৃদ্ধি কঢ়িয়াই আনক, অসমবাসীলৈ মই তাকে কামনা কৰিছোঁ। অলপ বজালোঁ। জুবিনবিহীন প্ৰথমটো বহাগ। স্বাভাৱিকতে মঞ্চবোৰ বিশেষভাৱে মঞ্চবোৰ উকা হ'ব এবাৰ। বেয়া লাগিছে। তেওঁ য'তেই আছে শান্তিৰে থাকক, ভগৱানৰ ওচৰত থাকে। ন্যায়ৰ ক্ষেত্ৰত কি ক'ব? জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত কি ক'ব? ন্যায়টো দিবৰ কাৰণে চৰকাৰে আপ্ৰাণ যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি কৰিছে। ইয়াত কোনো যিমানেই যি নকওক কিয় চৰকাৰে কোনো ধৰণৰ ইয়াত গাফিলতি কৰা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো খুব স্পষ্টভাৱেই কৈ আহিছে। ফাষ্ট ট্ৰেক লগত কৈছে, সকলোখিনি কাম কৰি আছে। মই ভাবোঁ যে জুবিনে নিশ্চয় ন্যায় পাব। ঠিক আছে। গৰু বিহুৰ দিনটোতে আজি বোকাখাতত এক খুব উৎসৱমুখৰ পৰিৱেশ। আমাৰ ঘৰতে এতিয়ালৈকে সম্ভৱতঃ 30যোৰামান হুঁচৰি দল আহিলে, সকলোৱে ফূৰ্তি কৰিছে। নিৰ্বাচনত সকলোৱে ব্যস্ত আছিল কম বেছি পৰিমাণে, ডেকা গাভৰু ৰাইজ। তো আজি সকলোৱে ফূৰ্তি কৰিছে, ভাল লাগিছে। মই সংগ দিছোঁ কাৰোবাক মই এই চেগতে সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। ৰঙালী বিহুৰ ওলগ যাচিছোঁ। এই নতুন বছৰে সুখ সমৃদ্ধি কঢ়িয়াই আনক, অসমবাসীলৈ মই তাকে কামনা কৰিছোঁ। অলপ বজালোঁ। জুবিনবিহীন প্ৰথমটো বহাগ। স্বাভাৱিকতে মঞ্চবোৰ বিশেষভাৱে মঞ্চবোৰ উকা হ'ব এবাৰ। বেয়া লাগিছে। তেওঁ য'তেই আছে শান্তিৰে থাকক, ভগৱানৰ ওচৰত থাকে। ন্যায়ৰ ক্ষেত্ৰত কি ক'ব? জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত কি ক'ব? ন্যায়টো দিবৰ কাৰণে চৰকাৰে আপ্ৰাণ যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি কৰিছে। ইয়াত কোনো যিমানেই যি নকওক কিয় চৰকাৰে কোনো ধৰণৰ ইয়াত গাফিলতি কৰা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো খুব স্পষ্টভাৱেই কৈ আহিছে। ফাষ্ট ট্ৰেক লগত কৈছে, সকলোখিনি কাম কৰি আছে। মই ভাবোঁ যে জুবিনে নিশ্চয় ন্যায় পাব। ঠিক আছে।